Guys, good morning. Ki khabar apnalokor welcome and welcome back to my channel. Aro aji onno eta vlog লগত আছে মা এতিয়া যাব ওলাইছে বিয়াত মাতিবলৈ এতিয়া মা মানুহ মাতিব যাব দিছে না পুৰা ৰঙা চাদৰ লয় কলা মেখেলা কি মোৰ মন আজি খুশি কিয় খুশি কই দে বিয়াৰ কাৰণে পাটৰ কাপোৰ আনি আজি মাৰ এজোৰ নহয় দুজোৰকে পাটৰ কাপোৰ আনি মই বৌ আৰু মা যাম ন হেপি নে তই যাবি না আমাৰ লগত না যাম মোৰ একো নহয় তই আৰু হেৰিয়া সাগৰিকা দুইটাই চাই আনিলে মোৰ কাৰণে হ'ব বাৰু যোন যায় যোন নাযায় সেইটো হ'ব কিন্তু মাৰ একদম ফুৰ্তিলে ৰাতিপুৱাৰ পৰা গান চান গায়ে আছে ৰাতিপুৱাৰ পৰা গান গাই আছে প্ৰথমতে নালাগে নালাগে কৈছিল কাপোৰে নালাগে নালাগে তাৰপিছত আৰু বৌয়ে ইমান জোৰ কৰিছে মা লাগে এন্ট্ৰি কৰিবই নিদিয়ে বিবাহক মাক কৈছে যদি তই পাটৰ কাপোৰ নলৱ তোক এন্ট্ৰিয়ে কৰিব নিদিওঁ হ'ব ন তাৰপিছত চিঞৰটি লাষ্টত ল'ব আৰু এতিয়া ল'বগে কিন্তু তাকে এতিয়া বজাৰ যাম আমি অকমান দেৰিকে যাম বাৰু এতিয়া যা তই যা মা মানে মানুহ মাতিব যাব ভাল লাগিছে মা কাপোৰযোৰ এইখন চাদৰ কেতিয়াবাই কিনা আছিল কিন্তু মাই পিন্ধাই নাছিল এইখন চাদৰৰ গাইজ কি চাদৰ বুলি কয় জানে জানমণি চাদৰ আৰু আপোনালোকে বহুতে মোক কৈ আছে বা বিয়া কেতিয়া অলৰেডি মই কৈছোৱে জানুৱাৰীত বিয়া বুলি হা চাওঁ এই ৰেডখন ল এখন ভাল লাগিব ন এইটোৰ লগত ৰেডখন ল মই আগতে কৈছোৱে যে জানুৱাৰী মাঘৰ বিহুৰ সময়তে বিয়া ডেটটোহে মই কোৱা নাই তো বহুত যে থাইলেণ্ড গৈছিল থাইলেণ্ডত গৈ কিনে মোৰ কাৰণে কি আনিলে সেইটো মই এতিয়া দেখুৱাই আছোঁ আপোনালোকক দেৰি হ'ল ভিডিঅ'টো মই একদম কি আনিছে দেখুৱাম বুলি থাকিয়ে গৈছিল তো এতিয়া দেখুৱাওঁ সেয়া তো ড্ৰেছ দুটা হ'ল এয়া এটা হ'ল এইটো ট্ৰাই কৰি কিনে উল্টা হৈ আছে এইটো এটা ড্ৰেছ ভাল লাগিছেনে এইটো এটা আনিছে এইটো স্কাৰ্ট বা জিন্সৰ লগত পিন্ধিব কাৰণে ক্ৰপ টপ এটা আৰু এইটো এটা ব্লেক কালাৰ ড্ৰেছ মই পিন্ধি কিনে উল্টাই হৈ আছে এইটো ধৰক ফটোশ্বুট বা বাহিৰত ক'ৰবাত গ'লে তেনেকুৱা পিন্ধা টাইপৰ আৰু এনেকুৱা টাইপৰ হ'ব কণ্টৰ এনেকুৱা টাইপত হ'ব সেয়া সেইটো তো এইকেইটা ড্ৰেছ আৰু আনিছে এনেকুৱা এটা মৰম লগা বেগ এইটো মাৰ কাৰণে বুলি কৈছে বাট ময়ে ল'ম ইমান মৰম লাগিছে বেগটো চাওকচোন ইমান ধুনীয়া লাগিছে এটা কথা কওঁ যে কি আনিছে কি আনা নাই সেইটো ডাঙৰ কথা নহয় কিন্তু ইমান দূৰ হ'ব যা ইমান দূৰ যে আনিছে তাৰ পৰা সেইটো বহুত ডাঙৰ কথা মানে সি আনিছে থাইলেণ্ডৰ পৰা সেইটোৱে বহুত ডাঙৰ কথা তো সেয়াই গোটেইকেইটা ভাল লাগিছে টপটো ভাল লাগিছে ড্ৰেছটো ভাল লাগিছে আৰু মাৰ বেগটোও ভাল লাগিছে আৰু মাৰ কাৰণে ষ্টল এখনো আনিছে ষ্টলখন আৰু কি দেখুৱাই থাকিম সেয়া থেংক ইউ বৌ কৈছোঁ এইটো থেংক ইউ আকৌ এবাৰ ভিডিঅ'ত কৈছোঁ থেংক ইউ তো এতিয়া বেছি দেৰি নকৰোঁ যাওঁ বৌৰ লগতে বজাৰ যাব আছে এয়া গাইজ মই হৈ গ'লোঁ ৰেডি এতিয়া সোনকালে বজাৰ যাব লাগে বস্তুখিনি আনিব লাগে কাৰণ বিয়ালে বেছি দিন নাই ৰেডি হৈছোঁ মানে অলপ বাকী আছে ৰেডি হ'বলৈ কাৰণ পাৰফিউম অবিহনে কেতিয়াও মই ৰেডি হ'ব নোৱাৰোঁ সদায় পাৰফিউম লওঁৱে লাগিবই মানে পাৰফিউম বোলা বস্তুটোত তো এইবাৰ মই নতুনকৈ ইউজ কৰি আছোঁ এইটো মামা আৰ্থৰ মি পাৰফিউম সঁচাকৈ গাইজ বিৰাট ধুনীয়া স্মেল আৰু একদম ৰিজনেবল প্ৰাইজত মই মানে বহুতকেইটা আনিছোঁ আৰু এনেকুৱা কেইটামান পকেট পাৰফিউমো আনিছোঁ ইয়াতে 5টা থাকে চাওক 5টা ডিফাৰেণ্ট ছেট আছে তলত এইকেইটা দেখিছেনে এইকেইটা ডিফাৰেণ্ট স্মেলৰ বহুতকেইটা পাৰফিউম আছে গাইজ টোটেল 9টা পাৰফিউম হ'ব এনেকুৱা ডাঙৰ পাৰফিউম 4টা আৰু সৰু পাৰফিউম পকেট পাৰফিউম 5টা আৰু এই ব্লু পাৰফিউমটো বিৰাট ধুনীয়া গাইজ স্মেলটো একদম বিৰাট ধুনীয়া মামা আৰ্থ হ'ল এটা ইণ্ডিয়ান ব্ৰেণ্ড আৰু মামা আৰ্থে যিমানখিনি প্লাষ্টিক ইউজ কৰে তাতকৈ বেছি ৰিচাইকেল কৰে মানে প্লাষ্টিক পজিটিভ ব্ৰেণ্ড হয় কোনটো লগাওঁ এইটো লগাওঁ ফ্ল'ৰেল বটলটো ইমান মৰম লাগিছে ন মোৰ দৰে হয়নে তো এতিয়া কি ধুনীয়া একদম দিনটোৰ কাৰণে ফ্ৰেছ আৰু এই পাৰফিউমকেইটা একদম কেমিকেল ফ্ৰী হয় মেড ছেফ হয় আৰু যিহেতু ইণ্ডিয়ান ব্ৰেণ্ড হয় আমি ছাপোৰ্ট কৰিব লাগে লিংক কেইটা বাৰু মই ডেছক্ৰিপশ্যন বক্সত দি দিম আপোনালোকে যদি লাগে ল'ব পাৰে আৰু এমেজন নাইকা পাৰ্পল ফ্লিপকাৰ্ট মামা আৰ্থৰ অফিচিয়েল এপ অফিচিয়েল ৱেবছাইট সকলোতে এভেইলেবল পাব প্ৰডাক্টকেইটা
অনলাইনৰ লগতে অফলাইনতো প্ৰডাক্টকেইটা আপোনালোকে এভেইলেবল পাই যাব আৰু যদিহে আপোনালোকে মামাআৰ্থৰ অফিচিয়েল ৱেবছাইট আৰু এপৰ পৰা প্ৰডাক্টকেইটা লয় তেন্তে 20% ডিছকাউণ্ট পাব যদিহে মোৰ কুপন কোডটো ব্যৱহাৰ কৰে কুপন কোডটো হ'ল দৰ্শনা 2022 এইটো আৰু এয়া পকেট পাৰফিউমকেইটা বহুত বেছি ভাল হয় কাৰণ ধৰক এই ডাঙৰকেইটা আমি বেগত কেৰি কৰিবলৈ প্ৰব্লেম হয় ন কিন্তু পাৰফিউমটো লাগেই দিয়কচোন আমাৰ ছোৱালী বুলি নহয় ল'ৰা ছোৱালী সকলোৱে পাৰফিউম লগাই বাৰু কিন্তু এই সৰুকেইটা যেতিয়া থাকিব একদম মিনি পেককেইটা তেতিয়া মানে পাৰ্চত ল'বলৈও ভাল হয় যেনেকৈ এতিয়া মই এটা লৈ যাম কোনটো লৈ যাম যিহেতু মই এইটো লগাইছোঁ ইয়াৰে সৰু ভাৰ্চনটো লৈ যাম এইটো লৈ যাম এতিয়া মানে বজাৰত অকণ মাৰি লওঁ মামাআৰ্থৰ গুডনেছ ইনিচিয়েটিভ প্লেন এটা আছে 2020 পৰা 2025লৈ 1 মিলিয়ন গছপুলি ৰোপণ কৰা তো সেয়েহে যদিহে আপোনালোকে মামাআৰ্থৰ অফিচিয়েল ৱেবছাইট আৰু এপৰ পৰা প্ৰডাক্ট বাই কৰে ন তেন্তে প্ৰত্যেকটা অৰ্ডাৰতে একোডালকৈ গছপুলি ৰোপণ কৰিব আৰু সেইটো আপোনালোকৰ হেৰিৰ লগত অৰ্ডাৰৰ লগত লিংক কৰি দিব তো মইতো বিৰাট ভাল পাইছোঁ লগাই কিনে আপোনালোকে লগাই কিনে ইউজ কৰি কেনেকুৱা পায় মোক জনাব তো এয়া পিংক আমাৰ মিলি গৈছে চ' অকণমান টুইনিং টাইপৰ আৰু বৌয়ে দিয়া ড্ৰেছকেইটা কেনেকুৱা লাগিছে কমেণ্ট কৰিব সেইকেইটা এটা স্পেচিয়েল ঠাইত পিন্ধিম আৰু ক'ত পিন্ধিব কাৰণে দিছে গিফ্টটো সেইটো এতিয়া নকওঁ প্ৰথমে আহিছোঁ আমি টিকলি ল'বলৈ মাং টিক্কাটো মানে মই টিকলি বুলি কওঁ সেইটো ল'বলৈ আহিছোঁ কাৰণ বিয়াতটো লাগিবই দিয়কচোন এইটো মেইন বস্তু হয় নাই কইনাক আকৰ্ষণ কৰি দিয়ে পূৰা মানে মানুহে চাই বোলে ৱাও ইমান ধুনীয়া মানে ক'ব ন ইমান ধুনীয়া টিকলি বিচাৰি আছোঁ বাট দামবিলাক বহুত বেছি গাইজ বহুত মানে কম ৰেঞ্জৰো আছে কিন্তু কম ৰেঞ্জৰবোৰ মোৰ ভাল নালাগে আৰু যিবিলাক মোৰ ভাল লাগে সেইবিলাক দামবোৰ বেছি হয় সেইটাটো মাজৰ পৰা ফালি লৈছোঁ মাতো তেতিয়া আন্দাজ পাম মই ছোৱালীজনী ধুনীয়া ন এনে কৈছোঁ দেই মোৰ চেনেলটো দাদাক দেখুৱাই আছোঁ ৰ'ব ছাবস্ক্ৰাইবো কৰি দিলোঁ একেলগে মই ভিডিঅ' কৰি থকাই সুধিছে আৰু ইউটিউব চেনেল আছে নেকি বুলি এইটো চোৱা হোৱাইট ষ্ট'নৰ অলপ ওপৰত দিব বাৰু ইমানখিনি ওপৰত ওলোৱা যাব মই লগাব পৰা নাই व्हाइट स्टोन का बिंदी लोग मेहंदी करना ये ऐसा वाला भैया ना इसका वर्क अच्छा है ओरिजिनल लोग एक ही बेसी बेसी उठी হয় না তো কোন মাতো নিমিলিব ন বেছি এই চাও গাইস अच्छा लगेगा ऐसा मुके ভাল লাগিছে वाओ एदाल बोले आलिया भट्ट वाला है भैया इसका प्राइस कितना है ये 1200 आलिया भट्टर कारण 200 टका बेसी एने 1000 और प्राइस ভাল লাগিছে रे गाइस আমি চাই আছো বাট দামটো কমাই নি দিয়ে আৰু গাইস এটো সাকসুন দুলহন মই দুলহন ইফালে বহুত দুলহন কানৰ বুলে মই আৰু এটো বুলি ভাবি আছো এই দুলহন কি ভাবি চাও তেবে বাড়ি যাকে বড়ি যাকে ফটো খিচতে যায় উধর যায় দাদা জনে কইছে দোকানখন দেখাই দিয়া এইখন নোভেলটি বুঝছে और ये है भैया गाइस लयलो ये पैसा দিব লাগে বহুত কষ্টলি হৈ আছে কিন্তু বস্তু বহুত ভেৰাইটি আছে হয়নে স্যার কবা বস্তু বহুত আছে যেটা আঙ্কেল থাকে মানে ও মানে দাদা ডেটা মানে এইটো আঙ্কেলৰ আকো আঙ্কেল আছিল লাগিছে এইটো আঙ্কলে এইটোৱে আঙ্কল এইটো আঙ্কলৰ আকো আঙ্কল আছিল মানে কি গাইস আমি ইয়াতে এতিয়া মোমো খাব পাঁচ পইণ্টত কিনিলো গাইস মাংটিকা কিনিলো আৰু এটা মাংটিকা কিনিলো ইয়াতে বেলেগ গাইস মোমো খালো আৰু এবাৰ চাট মানে ফেন্সি আহিলে মোমো চাট এইকেইটা মেণ্ডেটৰী আৰু ফাৰ্ষ্ট পইণ্টৰ যোনটো মোমো ন চিকেন মোমো সঁচাকৈ গাইস বহুত বেছি টেষ্টি এক প্লেটে লৈছোঁ দুইটাই খাইছোঁ এবাৰ চাটটো এক প্লেট লৈছোঁ দুইটাই খাইছোঁ আৰু মানে বহুত বস্তু খাম কিন্তু কমকৈ গোটেইবোৰ বস্তু টেষ্ট কৰিম আৰু লাষ্টত নখি কেবিনৰ চাহ তো বজাৰৰ মাজে বজাৰ চব হোৱাই নাই কিন্তু খায়ে আছোঁ গাইজ খায়ে আছোঁ আৰু আজি বহুত দুখ লাগিছে মাংটিকাত বহুত পইচা গুচি গ'ল মোৰ বাৰু মোতকৈও বেছি গৈছিল হয়নে তোমাৰ বহুত কৰোণাও আছিলে কৰোণা সময়ত বস্তু ডাবল বেছি ৱৰ্থ আৰু পইচাটো যিমান দিছোঁ বস্তুটো ধুনীয়া আহিছে আপোনাৰ
কোৱালিটি ৱাইজ বহুত ভাল হয় এতিয়া আহিছোঁ পাটৰ কাপোৰ দোকানত মানে মাৰ কাপোৰ কিনিবলৈ মাৰ কাপোৰ দুযোৰ ভাল লাগিছে কাপোৰবোৰ আমাৰ দেউতাৰ মানে যিযোৰ ৰিচিপশ্যনত পিন্ধিব চুটৰ কালাৰটো হ'ল ব্ৰাউনিছ টাইপ কফি টাইপ তো সেইকাৰণে মানে মাৰো এযোৰ তেনেকুৱা টাইপৰ মানে কম্বাইন কৰি কিনে বৈ ল'ম বুলি কৈছে মানে আৰু টুইনিং হ'ব আৰু মা দেউতাৰ আৰু এযোৰ অকণমান হোৱাইট শ্বেডত আৰু তেনেকুৱা ল'ম কিন্তু কাপোৰ কেইযোৰ ধুনীয়া লাগিছে মাক ভাল লাগিব নাই বৰকাৰ এক কাপোৰ বেবি পিংক যেনে লাগিছে ফিক্স মানে দামটো চোৱা আকৌ আন্ধাৰ হৈ গৈছে তো এয়া আমি আহি আছো ৰিক্সাত এইবিলাক বজাৰ চজাৰ কৰি মাৰ কাৰণেও লৈ ল'লো কাপোৰ এতিয়া ঘৰত গৈ মাৰ হেৰিটো দেখাম ৰিয়েকশ্যন দেখাম মাৰ ৰিয়েকশ্যনটো দেখাম হা এই চিধা ভাইয়া ইয়াতে এতিয়া খাই লওঁ একাপ একাপ চাহ একদম পুৰা মছলা চাই খাই লওঁ একাপ একাপ আমাৰ লতাশিল আহি পালোৱে মানে এনেকৈ ৰিক্সা চিক্সাই উঠি বজাৰ কৰা यहाँ पे रोक दीजिए हम लोग चाय पिएगा यहाँ पे हैंग आउट पे चाय पिएगा धन्यवाद भैया टेस्टी ने या मसाला चाय কেনেকুৱা ৰিয়েকশ্যন কেপচাৰ তন্দুৰী তন্দুৰী চাই মই 10 টকা কমাই গৈছোঁ মছলা চাই তন্দুৰী চাই মাজত 10 টকা ডিফাৰেঞ্চ মছলাটো 30 तंदूरी तो 40 तो इसमें हो जाए ये तो खाई सुकून लगे जाए लाइट तो जलाई लो চোৱা কাপোৰযোৰ এয়া আমাৰ মাদৰৰ গা বেয়া শুই আছিলে সেইবিলাক নহয় কলা চলা নহয় এই পেকেটকেইটা জন নেকি নাই ফালি দে ভাল লাগছে নে ভাল লাগছে নে নাই চাও এখন গুচাই দে এইযোৰ জোৰোণত ফাৰ্ষ্টযোৰ দেখিলে কিন্তু ছেকেণ্ড কাপোৰযোৰ আপোনালোকক পিছত দেখাম এইটো ছাৰপ্ৰাইজ মানে তো গাইজ দীক্ষিতাৰ কাৰণে এটা গিফ্ট আছে মানে দাদা থাইলেণ্ড যাওঁতে আনিছিল এফালে আহা কেনেকুৱা লাগিছে দেখো আকৌ আনিব পাৰে তোমাৰ নামটো লিখা আছে এইটো চাইবা তোমাৰ নাম লিখা আছে আমাৰ আনবে আনিছে আমাৰ টিকলু আনিছে এটা নাম লিখা আছে দীক্ষিতা বুলি ইয়া দেখিছে নে এইটো কাৰ কাৰণে বাৰ কাৰণে নেকি এইটো দীক্ষিতাৰ কাৰণে কি একদম আৰু তোমাৰ কেনেকুৱা